Welcome to my YouTube channel Maths MR. আজি তোমালোকক দশম শ্ৰেণীৰ কিছুমান MCQৰ কথা আলোচনা কৰিম আৰু হয়তো তোমালোকক এইবিলাক কোৱেশ্চনসমূহ আগন্তুক SSLC পৰীক্ষাত আহিব পাৰে, সম্ভাৱনা আছে। প্ৰথম কোৱেশ্চনটো চোৱা, n-1 হোল স্কয়াৰ আৰু n-2 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? অপশ্যন দিয়া আছে 2 হোল n-1, 2 হোল n-2, twice n plus 1. এতিয়াহ'লে তোমালোকে এটা কাম কৰিবা, অলপ মনোযোগ দিবা যে n-1 হোল স্কয়াৰ আৰু n-2 হোল স্কয়াৰৰ মাজত এতিয়াহ'লে কাম কৰিবা, যেহেতু আমি জানো স্বাভাৱিক সংখ্যা কিমানটা সুধিছে বুলি কৈছে, এতিয়াহ'লে এটা কাম কৰিব লাগিব, যেহেতু সৰু আৰু ডাঙৰ সংখ্যা আগতে তোমালোকে বাছি ল'বা। এক্সাম্পল যদি আমি 3 চাওঁ, 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? ইয়াৰে সৰু কোনটো? সৰু হ'ল 11। তোমালোকে কাম কৰিবা যে এই 11 লগত 2 পূৰণ কৰি দিবা, 11 × 22, তেতিয়াহ'লে শুদ্ধ আনসাৰ হ'ব এইটো। ইয়াৰে সৰু কোনটো? n স্কয়াৰ আৰু n plus 1ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? তেতিয়াহ'লে n স্কয়াৰ অৰ্থাৎ n টো সৰু, n ৰ লগত আমি কি কৰিম? 2 পূৰণ কৰি দিম, তেতিয়াহ'লে কি হ'ব? twice n। তেতিয়াহ'লে চোৱা, n-1 হোল স্কয়াৰ আৰু n-2 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? ইয়াৰে সৰু কোনটো? এতিয়া তুমি ভাবা, nক যিকোনো সংখ্যা বুলি তুমি ভাবি লোৱা, nক যদি তুমি 5 বুলি ধৰা, 5 - 1 কিমান হ'ব? 4। ইয়াক 5 - 2 কিমান হ'ব? 3। এই সৰু কোনটো? n-2। এতিয়াহ'লে n-2ৰ লগত আমি কি কৰিব লাগিব? 2 পূৰণ কৰিব লাগিব। অপশ্যন কোনটোত আছে চোৱা, অপশ্যন বি। এতিয়া আমি নাম্বাৰ 4 আলোচনা কৰিম। এতিয়া চোৱা, 8ৰ ঘনমূল, 27ৰ ঘনমূল আৰু 64ৰ ঘনমূলৰ মান কিমান হ'ব? অপশ্যন 6, 9, 8, 7 এইকেইটা আমি এতিয়া বুজি ল'ম। SSLC 2022ত আহিছিল আৰু এইটো বৰপেটা ডিষ্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামত ইতিমধ্যে আহি গৈছে। এতিয়া চোৱা, 8ৰ ঘনমূল আমি যদি বুজি লওঁ, তেতিয়াহ'লে 8ৰ ঘনমূল হ'ল কিমান? 2। আৰু 27ৰ ঘনমূল, এতিয়া ঘনমূল যদি আমি কওঁ, তেতিয়াহ'লে 27ক আমি ভাঙিব লাগিব, এটা সেই সংখ্যা 3 বাৰ পাব লাগিব। তেতিয়াহ'লে 27ৰ ঘনমূল আমি জানো 3 আৰু 64ৰ ঘনমূল 4। তেতিয়াহ'লে 2, 3 আৰু 4 এইকেইটা প্লাছ কৰিলে হৈ যাব, 3 আৰু 2 5, 5 4 9। তেতিয়াহ'লে অপশ্যন কিমান? 9। তাৰপিছততো চোৱা, বৰপেটা ডিষ্ট্ৰিক্টত ইতিমধ্যে আহি গৈছে হাফ ইয়াৰলি। 4ৰ বৰ্গমূল কিমান? এতিয়া যদি আমি 4ৰ বৰ্গমূল জানো 2, -125ৰ ঘনমূল কিমান? তেতিয়াহ'লে যিহেতু মাইনাছ আছে, তেতিয়াহ'লে আমি জানো 100 অৰ্থাৎ 125ৰ ঘনমূল 5। তেতিয়াহ'লে যেহেতু মাইনাছ আছে, তেতিয়াহ'লে কি হ'ব? -5। আৰু 64ৰ ঘনমূল হ'ব কিমান? 4। তেতিয়াহ'লে 2 -5 + 4, 2 আৰু 4 6, 6ৰ পৰা 5 গ'লে 1। অপশ্যন 1। অপশ্যন কি? B2 1টো শুদ্ধ হ'ব, 1টো। এতিয়া 6 নম্বৰটো চোৱা, -2/3 হোল টু দি পাৱাৰ 4ৰ মান হ'ব 2022ত মেট্ৰিকত ইতিমধ্যে আহি গৈছে। এতিয়া চোৱা, আগতে এটা কথা মন কৰিবা, মাইনাছ যদি আছে তেতিয়াহ'লে পাৱাৰত কি আছে আগতে চাই ল'বা। পাৱাৰত যিহেতু কি আছে? যুগ্ম সংখ্যা আছে, তেতিয়াহ'লে তুমি নিশ্চিন্ত মনে ভাবিব পাৰিবা, যিহেতু যুগ্ম আছে তেতিয়াহ'লে এই দুটা হ'বই নোৱাৰে। যিহেতু কি আছে? যুগ্ম আছে, তেতিয়াহ'লে মাইনাছ যদি যিহেতু 4টা আছে, তেতিয়াহ'লে প্লাছ হ'ব। 2 4টা কৰিলে কিমান হ'ব? তোমালোকে জানাই, 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16 আৰু 3 4টা পূৰণ কৰিলে কিমান হ'ব? 81। তেতিয়াহ'লে অপশ্যন ডিটো কাৰেক্ট এনচাৰ। এইটো চোৱা, এইটো ইতিমধ্যে বৰপেটা ডিষ্ট্ৰিক্টত ইতিমধ্যে আহি গৈছে। -2/3 হোল টু দি পাৱাৰ -3ৰ মান কিমান হ'ব? অপশ্যন দিছে 4টা। তেতিয়াহ'লে চোৱা, যিহেতু ওপৰত পাৱাৰটো মাইনাছ আছে, আমি জানো এটা সূত্ৰ পাইছোঁ আমি। সেই সূত্ৰটো হ'ল a টু দি পাৱাৰ a/b হোল টু দি পাৱাৰ -n ইকুৱেল টু b/a হোল টু দি পাৱাৰ n। তেতিয়াহ'লে আমি এইটো কি কৰি দিব লাগিব? এতিয়া উল্টাই দিব লাগিব। যদি আমি উল্টাই দিওঁ, তেতিয়াহ'লে কি হ'ব চাই লোৱা। তেতিয়াহ'লে যদি উল্টাই দিওঁ, -2/3
3 নহয় কি হ'ব 3/2 হোল টু দি পাৱাৰ 3 এতিয়া চোৱা মাইনাছ পাৱাৰত কি আছে যুগ্ম নে অযুগ্ম তেতিয়াহ'লে কি কনফাৰ্ম আমি ক'ব পাৰিম মাইনাছ হ'ব 3 কেইটা আছে 3টা তেতিয়াহ'লে 3 কেইটা কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 তলত 2 কেইটা আছে 3টা 2 2 গুণ 4 4 2 গুণ 8 তেতিয়াহ'লে কিমান হ'ব -27/8 তেতিয়াহ'লে অপশ্যন ডি টো কাৰেক্ট এতিয়া আমি 8 নম্বৰটো আলোচনা কৰোঁ AB ইকুৱেল টু 36 হয় তলৰ কোনটো শুদ্ধ অনুপাত হ'ব ইতিমধ্যে বৰপেটা ডিষ্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামত আহি গৈছে তেতিয়াহ'লে তোমালোকে এটা কাম কৰিবা ইয়াৰে অনুপাত কোনটো হ'ব শুদ্ধ তেতিয়াহ'লে আমি জানিম কেনেকৈ চোৱা 9:a ইকুৱেল 4:b আছে কাম কৰা এইটো ভগ্নাংশত লিখিলোঁ আমি জানো প্ৰথমটো ক'ত যায় ওপৰত যায় 9/a ইকুৱেল 4/b এতিয়া বজ্ৰপূৰণ কৰি দিয়া 4a ইকুৱেল 9b তেতিয়াহ'লে প্ৰথমটো নহয় a:18 ইকুৱেল টু b এতিয়া ভগ্নাংশত লিখি দিয়া a/18 ইকুৱেল b/3 বজ্ৰপূৰণ কৰিলে b2 নহয় চিটটো চোৱা a/6 ইকুৱেল b/6 বজ্ৰপূৰণ কৰি দিয়া 6a ইকুৱেল 6b এইটোতো নহয় 36 লাগে ডিটো চোৱা ভগ্নাংশত লিখি দিয়া a/9 ইকুৱেল 4/b বজ্ৰপূৰণ কৰি দিয়া ab ইকুৱেল 9 into 4 36 তেতিয়াহ'লে কোনটো শুদ্ধ এইটো ইতিমধ্যে বৰপেটা ডিষ্ট্ৰিক্টত হাফ ইয়াৰলিত আহি গৈছে 2.03 into 10 to the power -5 মান হ'ব এইটো বৰপেটা ডিষ্ট্ৰিক্টত ইতিমধ্যে আহি গৈছে তেতিয়াহ'লে 2.03 into 10 to the power -5 মান কিমান হ'ব তেতিয়াহ'লে আমি এটা কথা মন কৰিব লাগিব আগতে পাৱাৰটো কি আছে পাৱাৰটো যদি মাইনাছত আছে তেতিয়াহ'লে এই মানখিনি আমি কি কৰিব লাগিব শেষত লিখিব লাগিব এটা কথা মন কৰিবা যদি মাইনাছ থাকে আৰু যদি প্লাছ থাকে তেতিয়াহ'লে মানখিনি কি কৰিব লাগিব আগতে লিখিব লাগিব যেহেতু মাইনাছ আছে এই মানখিনি তুমি কি কৰা পিছত লিখি লোৱা তেতিয়া চোৱা 203 এতিয়া পইণ্টটো ক'ত আছে 2ৰ পিছত ইয়াতে কি আছে পইণ্টটো আছে তেতিয়াহ'লে যেহেতু 10 to the power -5 আছে তাৰ মানে ইয়াৰ আগত কেইটা সংখ্যা আছে 5টা সংখ্যা আছে তেতিয়াহ'লে ইয়াতে যেহেতু দশমিক দিছে এটা গুচি গ'ল তেতিয়াহ'লে শূন্য কেইটা হ'ব 1 2 3 4টা 0 কোনটোত আছে অপশ্যন এ কাৰেক্ট এতিয়া চোৱা 2450000 প্ৰামাণিক ৰূপটো কি হ'ব এতিয়া চোৱা এইবিলাক যদি পাৱাৰত লিখিব লাগে তেতিয়াহ'লে কেনেকৈ লিখিম আমি যেহেতু আমাৰ সংখ্যাটো 245 লৈকে 0 বাদ দি 245 লৈকে আছে তেতিয়াহ'লে আমি এইখিনি লিখি ল'ম আগতে 245 এতিয়া আমি কৰিম কেনেকৈ এক ঘৰ পিছত আমি কি কৰি দিম দশমিক দি দিম এক ঘৰ পিছত দশমিক দিলোঁ ক'ত তাৰমানে ইয়াতে দিলোঁ ইয়াৰ পিছত সংখ্যা কেইটা আছে চাই লোৱা তেতিয়াহ'লে 1 2 3 4 5 6 তেতিয়াহ'লে 10 to the power কি হ'ব তুমি পিছফালে গৈছা এইকাৰণে কি হ'ব প্লাছ হ'ব আৰু যদি আগফালে আহিলো হয় তেতিয়াহ'লে কি হ'ব মাইনাছত হ'ব তেতিয়াহ'লে আৰু এটা আমি আশা কৰিছোঁ তোমালোকে ভিডিঅ'সমূহ ভালদৰে বুজি পাইছা যদি বুজি পাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনটো বজাই দিবা যাতে মই ভিডিঅ' যিবিলাক আপলোড কৰোঁ সেইবিলাক যাতে পোনপ্ৰথমতে তোমালোকে পাই যোৱা আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিবা ধন্যবাদ